Good evening, seniors, my dear batchmates. I am Ragini Sharma. I am from first year. শুভ সন্ধিয়া মোৰ অগ্ৰজসকল। মই ৰাগিনী শৰ্মা। মই প্ৰথম বৰ্ষৰ ছাত্ৰী। আজিৰ কবিতাৰ শিৰোনাম নদী আৰু নাৰী। কবি জুবিন গাৰ্গদেৱ। নদী আৰু নাৰী একেই, চঞ্চল উন্মাদিনী। নাৰীৰ দুখ আছে, নদীৰ নাই। নাৰীৰ হৃদয় আছে, নদীৰ নাই। তথাপিও এগৰাকী নাৰীয়ে নদীৰ লগত তুলনা কৰে। আইনা এখন চাই ফুট এটা লওঁতেই ৰাতি পুৱাব বুলি ভাবে। তেওঁৰ চুলি নদীৰ কোবাল সোঁত যেন, আঙুলিবোৰ যেন ইকৰাৰ গছ। এখন নদীয়ে যেনেকৈ একো কথা নকয়, আপোনাৰ প্ৰিয় নাৰী কোন আপুনি নিজেই বুজিব লাগিব। আপুনি নদীৰ দৰেই তেওঁক ভাল পাব লাগিব। তেওঁৰ বুকুতেই গাৰ ঘাম ধুব। নদীয়ে আপোনাৰ গোপন অংগস্প। আপুনি ভৰিৰ পৰা ক্ৰমে চেঁচা হৈ আহিব। তেওঁ বৰুণ হৈ উঠিবৰ বে আপুনি বৰষুণ হ'ব লাগিব। তাই পিছে ৰাগিনী শৰ্মাহে, আমাৰ ৰং চেনেলৰ অলকা ৰাগিনী পিছে নহয়। ৰাগিনীৰ কোনোবাখিনিত সেইদিনা মনটো খুব ভাল লাগিছিল। ইণ্টাৰ কলেজ পয়েম ৰিচাইটেশ্যনত হোষ্টেলৰ ফালৰ পৰা তাইক আবৃত্তি কৰিবলৈ পঠিয়াব। হোষ্টেলত অৱশ্যে বহুতেই আবৃত্তি কৰিব জানে, কিন্তু প্ৰেক্টিকেল এছাইনমেণ্টবোৰৰ কাৰণে কোনো ইচ্ছা প্ৰকাশেই নকৰে। হোষ্টেলত তাই প্ৰথম থাকিবলৈ আহিছে। অলপ ভয় কৰে যদিও তাই সন্মান আৰু মৰমৰ দায়িত্বটো ভালদৰে পালন কৰিব জানে বাবেই ইমান ভয় নকৰে। ছিনিয়ৰ্ছবিলাকেও পিছে তাইক বেয়া নাপায়। তাৰ মাজতে কেতিয়াবা অলপ চলপ উৎপাত কৰে। পিছে এবাৰ টেৰেছৰ ওপৰত কাপোৰ মেলি দিওঁতে এভেণ্টাইনৰ 1000 টকীয়া টি চাৰ্টটো হেনো সৰি পৰিল। যিটোহে চিঞৰ মাৰিছিল তাই। তলৰ পৰা আকৌ আমাৰ ৱাৰ্ডেন মেমে চিঞৰিছিল, ৰাগিনী কি হ'ল, ইমান কিয় চিঞৰিছা এই ৰাতিখন? টেৰেছৰ পৰা তাই সেইদিনা নাই পাত্তা হৈছিল। লাজ আৰু ভয়ে বেচেৰি হেঁচা মাৰি ধৰিছিল। পিছে ৰাতিৰ সপোনৰ ৰাগিনীৰ তালত আমাৰ ৰাগিনীৰ জানো এইবোৰ কথা মনত থাকিব? নাই, পুৱালৈ তাই পাহৰিয়ে থাকিল। আপোনালোকৰ যদি শুনি ভাল লাগিল, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।